গাইজ তো কি খবৰ আছে তো চবতকৈ প্ৰথম কাইলৈ ফিজিক্স এক্সামৰ কাৰণে ভেৰি বেষ্ট অফ লাক তো কাইলৈ এক্সামটো ভালকৈ আহিবা ঠিক আছে আৰু প্লাছ জাষ্ট মই মানে 1 মাৰ্কৰ মানে তোমাৰ 1 মাৰ্কছৰ PYQs গোটেই পৰা কৰাইছিলোঁ এইটো পাৰ্ট 1 আহিলে পাৰ্ট 2টো মানে অলপ দেৰি হ'ব কাৰণ মই জাষ্ট ৰেকৰ্ড কৰিবলৈ আৰম্ভ কৰিমেই এতিয়া মেবি 11:30লৈকে ৰেকৰ্ড কৰি এডিট কৰি আপলোড কৰিম নহ'লে কাইলৈ ৰাতিপুৱা আপলোড কৰি দিম হ'লে 6টা মানত ঠিক আছে যাতে তুমি এবাৰ হ'লেও চাই যাব পাৰা ঠিক আছে আৰু এইটো ভিডিঅ'টো আচলতে মই আপডেট কিহৰ বিষয়ে দিবলৈ কেমেষ্ট্ৰি আপডেট দিবলৈ বিচাৰিছোঁ যে তোমালোকে কাইলৈ এক্সামটো ধুনীয়াকৈ ফিজিক্স এক্সাম যদি আহিলা 4:30 এক্সাম শেষ হ'ব 6টা মানত তুমি আহি পালা 6টা মানত একদম ভিডিঅ'টো দি দিম মাহা প্লেন মানে কেমেষ্ট্ৰি প্লেন ওপৰত দেখি পাইছা চাগে একদম ধুনীয়াকৈ দিম কেমেষ্ট্ৰি প্লেন তাৰপিছত কিন্তু 7টাৰ পৰা বা 7:30টাৰ পৰা আমি একদম ধুনীয়াকৈ কেমেষ্ট্ৰি প্লেনটো চাই মেলি একদম ভালকৈ কেমেষ্ট্ৰি এক্সামটো মানে বেষ্ট অফ দ্য বেষ্ট দিবলৈ ট্ৰাই কৰি পিনি একদম পঢ়িবলৈ বহিম কাৰণ অনলি 3 days গেপ আছে চ' কেমেষ্ট্ৰিটো একদম ট্ৰাই কৰিম আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ কৰা কেমেষ্ট্ৰিৰ কাৰণে এজ আমি কেমেষ্ট্ৰি মেণ্টৰটো সেইকাৰণে আই উইল বি টিচিং ইউ বা গাইডিং ইউ থ্ৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ সেইটো পচিবল নহ'ল মেথছৰ কাৰণে ফিজিক্সৰ কাৰণে বিকজ আই এম নট পাৰফেক্ট এট ডেট ছাবজেক্ট ঠিক আছে তো সেইকাৰণে কেমেষ্ট্ৰিটো একদম ধুনীয়াকৈ কৰিম চ' তোমালোকে কাইলৈ একদম ধুনীয়াকৈ এটা ৰিমাইণ্ডাৰ হিচাপে মনত থৈ ল'বা যে কেমেষ্ট্ৰি প্লেনটো সেইপিনি চাম যাতে তোমাৰ এই 3 দিনটো ভালকৈ ইউটিলাইজ হওক